মৰাণৰ খোৱাং চাৰিআলিত উপস্থিত অসমৰ সুসন্তান তথা ছত্তীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকা ৰাজ্যপালগৰাকীৰ 50 বছৰীয়া ৰাজনৈতিক আৰু সমাজ সেৱাৰ বৰ্ণিল যাত্ৰা সন্মান প্ৰদৰ্শন কৰি সম্বৰ্ধনা জ্ঞাপন কৰে স্বামী বিবেকানন্দ আৰু নিকোলা টেছলাৰ আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠানে। এই উদ্দেশ্যে মৰাণৰ খোৱাং চাৰিআলিৰ সমীপত অৱস্থিত সংগীতা ৰিজৰ্টত বিয়লি এক সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানত ৰাজ্যসভাৰ সাংসদ ৰামেশ্বৰ তেলী, পদ্মশ্ৰী হেমপ্ৰভা চুতীয়া, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ জিতেন হাজৰিকাৰ লগতে বহু কেইগৰাকী গণ্যমান্য ব্যক্তি উপস্থিত থাকে। আমিও তেওঁৰ লগত বহু বছৰ ইতিমধ্যে কাম কৰিছো আৰু আজি তেওঁ ছত্তীশগড় ৰাজ্যৰ ইতিমধ্যে ৰাজ্যপাল হিচাপে তেওঁ দায়িত্ব পাইছে আৰু আজি আমাৰ ডিব্ৰুগড় জিলাৰ এই মৰাণ অৰ্থাৎ খোৱাঙত তেওঁ উপস্থিত হোৱাৰ বাবে মই মোৰ ফালৰ পৰা তেওঁ বহুত বহুত ধন্যবাদ জনাইছো। সেই জাহিৰ কৰি ভাল নোপোৱা এজন ব্যক্তি হৈছে ৰমেন ডেকা ডাঙৰীয়া। কাৰণ এই ক্ষেত্ৰত মই এজন শিক্ষানুষ্ঠানৰ মানুহ হিচাপে আমি আচলতে প্ৰতিজন ৰাজনৈতিক ব্যক্তিক অবজাৰভেশ্যন কৰোঁ, আমি অবজাৰভেশ্যন কৰি থাকোঁ। তেখেতে 1980 চনতেই বিজেপি দলৰ আছিলে। আজি বেয়া নাপাব, আমাৰ তেলী ডাঙৰীয়া তাতকৈ পিছত কিজানি বিজেপি দলত সন্নিৱিষ্ট হৈছে, বহুত পিছত হ'ব। আৰু বহুত আজি আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই হওক বা আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই হওক, সকলো ৰাজনীতিৰ পিছত আহিছে ভাৰতীয় জনতা দল। যি সময়ত ভাৰতীয় জনতা দলৰ ইয়াত অস্তিত্ব নাছিল, সেই সময়ত ৰমেন ডেকা ডাঙৰীয়াৰ দৰে ব্যক্তিয়ে এই দলটো সংগঠন কৰি এই গোটেই অসমত এতিয়া বিজেপি দলৰ জয় জয় অৱস্থাৰ ব্যৱস্থা কৰিলে। সেই গুৰি ধৰণা ব্যক্তিজন আছিলে, তেনেকুৱা ব্যক্তি ফাউণ্ডাৰ আছিলে ৰমেন ডেকা ডাঙৰীয়া। গতিকে সেইজন ব্যক্তিক আজি এই মৰাণ অঞ্চলত আনি এনেকে সম্বৰ্ধনা জনাবলৈ অনুষ্ঠিত কৰাৰ কাৰণে মই উদ্যোক্তা ডেকা ডাঙৰীয়া প্ৰমুখ্যে ইয়াৰ লগত জড়িত সকলোকে মই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সমূহ পৰিয়ালৰ হৈ কৃতজ্ঞতা জ্ঞাপন কৰিছো। ছোৱালীজনীয়ে কাম কৰে, গিৰিয়েকে কাম কৰে বেলেগত, দেউতাকক কোনে চাব? কাৰণ এই মাইক্ৰ' ফেমিলিত চোৱা মানুহ নাই। মোক এদিন ক'লে দেউতাক অংগত ৰাখিছো, মই কৈছো একেবাৰে ভাল কৰিছো। কাৰণ তুমিও চলি থাকিব লাগিব, তোমাৰ হাজবেণ্ডো চলি থাকিব লাগিব আৰু তোমাৰ দেউতাও ভালকে থাকিব। এই যে কথাটো আমি এনেকুৱা কিছুমানৰ কথা থাকিব, সেই কথাবোৰ এডপ্ট কৰিব পাৰিম। ইউ মাষ্ট এডপ্ট দিছ। সদায় যদি আমি কৈ থাকো জেনেৰেশ্যন গেপ হৈ আছে, জেনেৰেশ্যন গেপ হৈ আছে, সেইটো কথা নহয়। কিছুমান কথা আমি এডপ্ট কৰিব লাগিব। এই সময়খিনিত মোক য'ত মাতে মানুহক জীয়াই থাকিবলৈ প্ৰেৰণা দিয়া কথাবোৰ ক'বলৈ মোৰ মন যায়, সেইকাৰণে মই আহোঁ। এই যে মই আপোনালোকৰ আগত আহিছোঁ, মোৰ যি অভিজ্ঞতা, সেই অভিজ্ঞতাখিনি ক'বলৈ মন যায় আপোনালোকৰ লগত। আৰু সেইদিনাখনে এখন সভাত আছিলোঁ, তাৰ পাছত এই স্পৃহাটো মোৰ আৰু বেছি হৈছে। নৃত্যাচাৰ্য যতীন্দ্ৰনাথ গোস্বামী ডাঙৰীয়াক এখন সম্বৰ্ধনা জনাইছে আৰু সেই সম্বৰ্ধনা সভাখনত মোকো জনাইছে। তেওঁ মাত্ৰ দুটা চেণ্টেন্স কৈছে, যিদিনালৈ মোৰ আঙুলিটি ঘূৰাই থাকিব পাৰোঁ আৰু ঘূৰাই থাকিব পৰালৈকে এই নৃত্যৰ সাধনা কৰি যাবলৈ মোৰ মন। তেতিয়া মই ভাবিলোঁ যে তেখেতে 92 বছৰ এইটো কৈছে আৰু মোৰ মৰাণৰ পৰা দীপু সোণোৱালৰ ৰিপৰ্ট, অসম টুডে।